পৰহিয়াৰ পৰা মই আপোনাৰ সেই খাপ ল'বলৈ ল'লো মাজতো ৰাতি আপোনাৰ এদিন নাইকিয়া হৈছিল মাককো মাতি আনিছিলো মাক আছে তাৰপিছত তাই 3:30মান বজাত সেই ঘৰত সোমাইছে তাইৰ গাত অকল ব্লাষ্টো আছে আৰু পেটিকোটটো আছে আৰু এই মোবাইল দুটা দিছে এই দুটা মোবাইল প্ৰথমতে মোবাইল এটা দিলে মই ভাঙি পেলালো যেন এই মোবাইলটো সেই ক'ত পালি বোলে তোৰ পইচা আনিলো মোৰ পইচা মই তোৰ হাতত তোৰ জমা নিদিওঁ তই মোবাইলটো সেই ক'ৰ পৰা আনিলি তাই ক'লে বোলে এইটো দৌৰ দাইল তাৰপিছত আকৌ এইটো ভাঙি পেলোৱাৰ পাছত সি আকৌ এটা মোবাইল দিছে তাক সুধিলো আপুনি মোবাইলটো কিয় কাৰণে দিছে কিয় কাৰণে দিছে বোলে নহয় মই মৰমত দিছে মই বোলো আপোনাৰ মাইকী নে মোৰ মাইকী নাই আপোনাৰ বাই ভনী হয় নে নাই ভতিজা হয় সি মাকক আলু গুটি 1 কেজি কিনিব পৰা তাৰ দম নাই আৰু লোকৰ মাইকীক সি মোবাইল কিনি দিছে আপোনাৰ নামটো কি মন্দিৰা বৰা এই ক্ষেত্ৰত যে কৈছে কথাটো সঁচা নেকি আপুনি বিয়া হ'ব মন্দিৰ আপোনাৰ আগৰ ফেমিলি আছে নে কি আছে কিমান দিনৰ পৰা ভাল পাব যেতিয়া মানুহজনৰ গা বেয়া হৈছিলে তেতিয়া আমাৰ ঘৰলৈ আহি আছিলে তাৰপিছতে নিজে নিজে মানে ভাল পাবলৈ সেই কৰিলে সুধিলে মেলিলে ক'লো তাৰপিছতে এনেকে বোলো থাকিম এনেকে থাকিম হেৰি কৰিম তেনেকে থাকিলে তাতে বেছি হৈ গ'ল মোৰটোতো লাইফটো কথা আছে ন মোৰটোতো হাতেৰে মানুহ বেলেগ এজন পুৰুষে যদি মোক চুই দিয়ে মোৰটোতো সেইজন মোৰ নিজৰ হাজবেণ্ডৰ লগত থাকিব নোৱাৰো ন সেইজনলৈকে যাব লাগিব